হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লানতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি আপকামিং সিটেট এক্সামৰ কাৰণে পেপাৰ 2 ছ'চিয়েল ছায়েন্সৰ পৰা ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আমি আলোচনা কৰিম। চ' ইয়াৰ আগত আমি পাৰ্ট 1 আমি আলোচনা কৰিছিলোঁ, তাত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছোঁ আৰু আমি বেছিকৰ পৰা এডভান্সলৈকে যাম আৰু এক্সামৰ আগে আমি গোটেই হিষ্ট্ৰীৰ পাৰ্টটো কমপ্লিট কৰিবলৈ আমি ট্ৰাই কৰিম। তো বলক আমি আজি পাৰ্ট 2 ভিডিঅ' আমি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এডাপ্টেড দ্য ৰিজলিউশ্যন অফ পূৰ্ণ স্বৰাজ? পূৰ্ণ স্বৰাজ যে ৰিজলিউশ্যনটো ক'ৰ পৰা লোৱা হৈছিলে, ক'ত ৰিজলিউশ্যন পাছ কৰা হৈছিলে? অপশ্যন এ আছে কাৰাচি ছেশ্যন 1931, বম্বে ছেশ্যন 1985, লাহোৰ ছেশ্যন 1929 আৰু আছে লক্ষ্ণৌ ছেশ্যন 1916। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব লাহোৰ ছেশ্যন 1929। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, সদায় এক্সামত আহি থাকে। ইয়াত দিছে দ্য লাহোৰ ছেশ্যন 1929 আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি অফ জৱাহৰলাল নেহৰু এডাপ্টেড দ্য ৰিজলিউশ্যন অফ পূৰ্ণ স্বৰাজ। জৱাহৰলাল নেহৰুৰ ৰিজলিউশ্যনত ইণ্ডিয়া পূৰ্ণ স্বৰাজ ডিমাণ্ড কৰিছিল, ঠিক আছে, এই প্ৰস্তাৱটো ৰখা হৈছিল। কুৱেশ্যন নম্বৰ 2, হু প্ৰিচাইডেড অভাৰ দ্য লাহোৰ ছেশ্যন অফ দ্য কংগ্ৰেছ ইন 1929? কোনে প্ৰেচিডেণ্ট আছিলে লাহোৰ ছেশ্যনৰ? তো অপশ্যন 1 আছে মহাত্মা গান্ধী, অপশ্যন 2 আছে জৱাহৰলাল নেহৰু, বি আছে চৰ্দাৰ পটেল, ডি আছে সুভাষ চন্দ্ৰ বোস। আৰু আমি জানো যে লাহোৰ ছেশ্যন যেতিয়া হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তাৰ প্ৰেচিডেণ্ট আছিলে জৱাহৰলাল নেহৰু। ইয়াত আছে জৱাহৰলাল নেহৰু presided over the historic Lahore session of 1929 where the tricolor flag was hosted on the bank of river Ravi. বহুত ইম্পৰ্টেণ্ট হয়, এই এক্সট্ৰা কথাকেইটা আপোনালোকে মনত ৰাখিব। 1929ত যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো সভা হৈছিলে লাহোৰত, তাত কি কৰা হৈছিল, ট্ৰাইকালাৰ ফ্লেগ মানে ত্ৰিবৰ্ণৰ যিটো ফ্লেগ আছে এইটো হোষ্ট কৰা হৈছিল ৰবি ৰিভাৰ, ঠিক আছে, ৰবি ৰিভাৰৰ ওচৰত এইটো হোষ্ট কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, দ্য পাৰ্টিশ্যন অফ বাংগাল ৱাজ কেৰিড আউট ইন? পাৰ্টিশ্যন অফ বাংগাল কেতিয়া হৈছিল? অপশ্যন এ 1903, অপশ্যন বি 1905, অপশ্যন চি 1907, অপশ্যন ডি 1911। আৰু আপোনালোকে মনত হ'ব এই যে পাৰ্টিশ্যন অফ বাংগাল এইটো কৰা হৈছিল 1905ত। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, সদায় এক্সামত আহে। ইয়াত আছে দ্য পাৰ্টিশ্যন অফ বাংগাল টুক ইফেক্ট অন 16 অক্টোবৰ 1905, ছেপাৰেটিং দ্য লাৰ্জলি মুছলিম ষ্টেট এৰিয়াজ ফ্ৰম হিন্দু ৱেষ্টাৰ্ণ এৰিয়াজ, ঠিক আছে, মুছলিম ইষ্টাৰ্ণ এৰিয়াৰ পৰা হিন্দু ৱেষ্টাৰ্ণ এৰিয়াক পৃথক কৰা হৈছিল আৰু 16 অক্টোবৰ 1905ত কৰা হৈছিল। আৰু তেতিয়া কি কৰা হৈছিল, চিলেট আৰু যিটো ইষ্ট বেংগাল আৰু ৱেষ্ট বেংগালৰ মাজত এটা ডিভাইড কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, হুইচ মুভমেণ্ট ইজ এছ'চিয়েটেড উইথ দ্য বয়কট অফ ফৰেইন গুড এণ্ড প্ৰমোশ্যন অফ ইণ্ডিজিনিয়াছ ইণ্ডাষ্ট্ৰিজ? ঠিক আছে, বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ প্ৰস্তাৱনাক মানে কোনটো আন্দোলনৰ লগত জড়িত? তো অপশ্যন এ আছে কুইট ইণ্ডিয়া মুভমেণ্ট, বি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, চি স্বদেশী মুভমেণ্ট, আৰু ডি আছে খিলাফত মুভমেণ্ট। আৰু আমি জানো স্বদেশী মুভমেণ্ট যিটো আছিলে তেতিয়া তাতেই মানে স্বদেশী বস্তু গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জনৰ এটা গ'ল এটা ৰখা হৈছিল। ইয়াত আছে স্বদেশী মুভমেণ্ট এক্ৰছ এ ৰিয়েকশ্যন টু দ্য পাৰ্টিশ্যন অফ বাংগাল ইমফেচাইজ ছেল্ফ ৰিলায়েঞ্চ এণ্ড ইণ্ডিয়া মেড প্ৰডাক্ট। যেতিয়া বাংগাল মানে পাৰ্টিশ্যন হৈছিলে 1905ত, তেতিয়া স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হৈছিল আৰু ভাৰতৰ মানুহে প্ৰতিজ্ঞাবদ্ধ হৈছিল যে এতিয়াৰ পৰা বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰিব। কুৱেশ্যন নম্বৰ 6, দ্য চম্পাৰণ সত্যাগ্ৰহ অফ 1917 ৱাজ ৰিলেটেড টু? চম্পাৰণ সত্যাগ্ৰহ কিহৰ লগত ৰিলেটেড? টেক্সটাইল ৱাৰ্ক, চল্ট টেক্স, ইণ্ডিগো কাল্টিভেশ্যন, পিজেণ্ট আপৰাইজিং। আৰু আমি জানো ইণ্ডিগো কাল্টিভেশ্যনৰ লগত চম্পাৰণ সত্যাগ্ৰহ ৰিলেটেড হয়। আৰু ইয়াৰ যিটো মেইন কেছ হয়, মানে ব্ৰিটিছ চৰকাৰে ইণ্ডিয়ান ফাৰ্মাৰসকলক ইণ্ডিগো ফাৰ্মিং কৰাৰ কাৰণে ফ'ৰ্চ কৰিছিল। আৰু আপোনালোকে জানে যেতিয়া ইণ্ডিগো ফাৰ্মিং কৰা হয়, মানে নীল যেতিয়া খেতি কৰা হয়, মাটিৰ যিটো গুণাগুণ থাকে এইটো একদম কমি যায়, সেইকাৰণে মানে কৃষকসকলে নীল খেতিটো কৰিব নিবিচাৰে। ইয়াত দিছে ইট ৱাজ গান্ধীজ ফাৰ্ষ্ট সত্যাগ্ৰহ ইন ইণ্ডিয়া প্ৰটেষ্টিং এগেইনষ্ট দ্য 3 কাঠায়া ছিষ্টেম ৱেৰ ফাৰ্মাৰ্ছ ৱেৰ ফ'ৰ্চ টু গ্ৰ' ইণ্ডিগো। কৃষক মানে ব্ৰিটিছসকলে ইণ্ডিয়ান ফাৰ্মাৰসকলক মানে ফ'ৰ্চ কৰিছিল, বাধ্য কৰিছিল যে তুমি 3 কাঠীয়া ছিষ্টেমত ইণ্ডিগো নীল খেতি কৰিব লাগিব। কুৱেশ্যন নম্বৰ 7, মহাত্মা গান্ধী লঞ্চ দ্য খেৰা সত্যাগ্ৰহ ইন ছাপৰ্ট অফ? তো খেৰা সত্যাগ্ৰহ কিয় কৰিছিল? ইণ্ডাষ্ট্ৰিয়েল ৱাৰ্ক, ট্ৰাইবেল কমিউনিটি, প্ৰেজেণ্ট এফেক্টেড বাই ক্ৰপ ফেইলিয়াৰ আৰু প্লাণ্টেশ্যন লেবাৰ্ছ, ঠিক আছে। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব প্ৰেজেণ্ট এফেক্টেড বাই ক্ৰপ ফেইলিয়াৰ, মানে যিসকল কৃষকৰ শস্য নষ্ট হয় তেওঁলোকক ছাপৰ্ট কৰিবৰ কাৰণে এই খেৰা সত্যাগ্ৰহ মহাত্মা গান্ধী কৰিছিল। ইয়াত আছে ইন খেৰা গান্ধী ছাপৰ্টেড প্ৰেজেণ্ট ডিমাণ্ডিং ৰিমিশ্যন অফ টেক্সেছ ডিউ টু ক্ৰপ ফেইলিয়াৰ এণ্ড ফেমিন কণ্ডিশ্যন, ঠিক আছে, যিসকল কৃষকৰ শস্য নষ্ট হৈ যায় তেওঁলোকৰ পৰা মানে ব্ৰিটিছ চৰকাৰে টেক্স নল'বৰ কাৰণে এই সত্যাগ্ৰহটো কৰা হৈছিল।
কুৱেশ্যন নম্বৰ 8 দ্য আহমেদাবাদ সত্যাগ্ৰহ ৱাজ এছ'চিয়েটেড উইথ আহমেদাবাদত যি সত্যাগ্ৰহ হৈছিল এইটো কিহৰ লগত এছ'চিয়েটেড তো অপশ্যন আছে মিল শ্ৰমিক মানে বা মিল ৱাৰ্কাৰ ইণ্ডিগো ফাৰ্মাৰ ৰেলৱে এমপ্লয়ি ট্ৰাইবেল কমিউনিটি তো যিটো আহমেদাবাদত যিটো সত্যাগ্ৰহ হৈছিল এইটো মিল ৱাৰ্কাৰৰ লগত ৰিলেটেড হয় ইয়াত আছে দ্য আহমেদাবাদ মিল ষ্ট্ৰাইক মানে 1918 ইনভলভ টেক্সটাইল মিল ৱাৰ্কাৰ্ছ ডিমাণ্ডিং এ 35% ৱেজ ইনক্ৰিজ প্লগ বোনাছ ঠিক আছে আহমেদাবাদত সত্যাগ্ৰহ হৈছিল কাৰণ মানে যিসকল মজদুৰ আছে তেওঁলোকে 35% মানে তেওঁলোকৰ যিটো চেলাৰী যিটো আছিলে বা যিটো তেওঁলোকৰ ৱেজ আছিলে সেইটো বৃদ্ধি কৰিব কৈছিল হাজিৰাটো কুৱেশ্যন নম্বৰ 9 দ্য জালিয়ানৱালা বাগ মাস্কাৰ টুক প্লেচ জালিয়ানৱালা বাগ মাস্কাৰ কেতিয়া হৈছিল আমি সকলোৱে জানো এইটো 1919ত হৈছিল তো ইয়াত আছে অন বৈশাখী ডে ইন 1919 জেনেৰেল ডায়াৰ অৰ্ডাৰ ফায়াৰ অন পিচফুল ক্ৰাউড প্ৰটেষ্টিং এগেইনষ্ট ৰলাট এক্ট ইন অমৃতসৰত বৈশাখী ডে মানে বহাগ মাহৰ 1 তাৰিখে যেতিয়া বৈশাখী ডে পালন কৰা হয় পাঞ্জাৱত অমৃতসৰত তাত কি কৰিছিলে জেনেৰেল ডায়াৰে এই ৰলাট এক্টৰ এগেইনষ্টত যিসকলে প্ৰটেষ্ট কৰি আছিল তেওঁলোকৰ ওপৰত গুলি কৰিছিল নেক্সট কুৱেশ্যন দ্য খিলাফত মুভমেণ্ট ৱাজ লঞ্চ টু ছাপৰ্ট খিলাফত মুভমেণ্ট কিয় লঞ্চ কৰিছিল মোগল ইম্পায়াৰসকলক ছাপৰ্টৰ কাৰণে ৰাছিয়ান টেচাৰসকলৰ ছাপৰ্টৰ কাৰণে না দ্য অটামান খালিফাসকলক ছাপৰ্টৰ কাৰণে না দ্য পাৰ্চিয়ান শ্বাহসকলৰ ছাপৰ্টৰ কাৰণে তো ইয়াৰ কাৰেক্ট আনচাৰ অটামান খালিফা ঠিক আছে তো ইয়াত আছে দ্য মুভমেণ্ট ৱাজ লঞ্চ বাই দ্য আলী ব্ৰাদাৰ টু প্ৰটেক্ট দ্য অথৰিটি অফ অটামান খালিফা ঠিক আছে আফটাৰ ৱৰ্ল্ড ৱাৰ 1ৰ পাছত অটামান আলী ব্ৰাদাৰে অটামান খালিফাসকলক ছাপৰ্ট কৰাৰ কাৰণে এইটো লঞ্চ কৰিছিল হুইচ ইভেণ্ট লিড মহাত্মা গান্ধী টু ছাছপেণ্ড দ্য নন কপাৰেশ্যন মুভমেণ্ট কোনটো ঘটনা মহাত্মা গান্ধী কি কৰিছিল নন কপাৰেশ্যন মুভমেণ্টক ছাছপেণ্ড কৰিছিল তো এইটো হ'ব চৌৰি চৌৰা ইনচিডেণ্টছ কুৱেশ্যন নম্বৰ 14 হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ কোনে কৈছিল আমি জানো ভগত সিং ঠিক আছে ভগত সিঙে কি কৈছিল ইনকলাব জিন্দাবাদ ইয়াত আছে দ্য শ্লোগান ৱাজ কয়েন বাই হজৰত মহিন বাট ৱাজ পপুলাৰাইজড বাই দ্য ৰিভলিউচনাৰী লিডাৰ ভগত সিং এই যে ইনকলাব জিন্দাবাদ এইটো কাৰ শ্লোগান আছিলে মেইনলি হজৰত মহিনৰ কিন্তু ভগত সিঙে এইটো পপুলাৰ কৰিছিল যেতিয়া তাক জেলত ৰখা হৈছিল দ্য দাণ্ডি মাৰ্চ ষ্টাৰ্টেড ফ্ৰম দাণ্ডি মাৰ্চ ক'ৰ পৰা ষ্টাৰ্ট হৈছিল এইটো সাবৰমতী আশ্ৰমৰ পৰা ষ্টাৰ্ট হৈছিল ইয়াত আছে গান্ধী এণ্ড 78 ফলোৱাৰ্ছ মাৰ্চ 240 মাইলছ ফ্ৰম সাবৰমতী আশ্ৰম টু দাণ্ডি টু ব্ৰেক দ্য সল্ট ল নিমকৰ ওপৰত যেতিয়া টেক্স লগাইছিল ইংৰেজসকলে তাক প্ৰটেষ্ট কৰিবৰ কাৰণে 78 ফলোৱাৰ্ছ লৈ মহাত্মা গান্ধীয়ে 240 মাইলছ খোজকাঢ়ি গৈছিল সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে আৰু তাত গৈ কি কৰিছিল মহাত্মা গান্ধী নিজে সল্ট বনাইছিল কুৱেশ্যন নম্বৰ 17 হুইচ কংগ্ৰেছ ছেছন এডপ্ট দ্য ৰিজলিউশ্যন অন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড নেশ্যনেল ইকনমিক প্ৰগ্ৰাম কোনটো কংগ্ৰেছ ছেছনে ফাণ্ডামেণ্টেল ৰাইট আৰু নেশ্যনেল ইকনমিক প্ৰগ্ৰাম এডপ্ট কৰিছিল ৰিজলিউশ্যন পাছ কৰিছিল অপশ্যন আছে লাহোৰ ছেছন কৰাচী ছেছন লক্ষ্ণৌ ছেছন আৰু হাৰিপুৰা ছেছন তো এইটো মনত হ'ব এইটো কিন্তু লাহোৰ ছেছন নহ'ব লাহোৰ ছেছনত পূৰ্ণ স্বৰাজ ডিমাণ্ড কৰা হৈছিল কৰাচী ছেছনত কি কৰা হৈছিল ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড নেশ্যনেল ইকনমিক প্ৰগ্ৰাম ৰিজলিউশ্যন লোৱা হৈছিল ইয়াত আছে প্ৰিচাইডেড অভাৰ বাই চৰ্দাৰ বল্লভভাই পেটেল দিছ ছেছন আউটলাইন দ্য ইকনমিক এণ্ড ছ'চিয়েল ভাৰ্চন অফ ফ্ৰী ইণ্ডিয়া ঠিক আছে কুৱেশ্যন নম্বৰ নেক্সট হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক ইন 1939ত ফৰৱাৰ্ড ব্লক কোনে আৰম্ভ কৰিছিল তো অপশ্যন আছে জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল সুভাষ চন্দ্ৰ বোস আৰু ৰাজেন্দ্ৰ প্ৰসাদ আৰু ইয়াৰ কাৰেক্ট আনচাৰ হ'ব সুভাষ চন্দ্ৰ বোসে কি কৰিছিল 1939ত ফৰৱাৰ্ড ব্লক এষ্টাব্লিছ কৰিছিল ইয়াত আছে আফটাৰ ৰিজাইনিং এজ কংগ্ৰেছ প্ৰেচিডেণ্ট ইন 1939 বোস ফৰ্ম দ্য অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক টু ইউনিফাই ছ'চিয়েলিষ্ট এলিমেণ্ট ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে কুৱেশ্যন নম্বৰ নেক্সট হুইচ লিডাৰ ৱাজ পপুলাৰলি ন'ন এজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া তো গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া কোন হয় দাদাভাই নৰোজী ঠিক আছে দাদাভাই নৰোজী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ইয়াত আছে দাদাভাই নৰোজী ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া এণ্ড প্ৰপ'জ দ্য ড্ৰেইন থিউৰি প্ৰপ'জ কৰিছিল বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন আছে দ্য মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন মুছলিম লীগ কেতিয়া অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া ফাউণ্ড হৈছিল 1885 1905 1906 1960 তো কাৰেক্ট আনচাৰ 1906 ইয়াত আছে দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড এট ঢাকা ইন 1906 বাই আগা খান এণ্ড নৱাব চালিমুল্লাহ ঠিক আছে বহুত ইম্পৰ্টেণ্ট এইবোৰ আহি যায় 1906ত আগা খানে আৰু নৱাব চালিমুল্লাহ কি কৰিছিল অল ইণ্ডিয়া মুছলিম লীগ ফাউণ্ড কৰিছিল